জুনাইত প্ৰকৃতি সুৰক্ষাৰ এক উৎকৃষ্ট নিদৰ্শন 4 দশক ধৰি দুষ্প্ৰাপ্য বাদুলি সংৰক্ষণ এগৰাকী ব্যক্তিৰ জুনাইত এগৰাকী ব্যক্তিয়ে বিগত প্ৰায় 4 দশক ধৰি দুষ্প্ৰাপ্য বাদুলি সংৰক্ষণ কৰি এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে জুনাইৰ অমৃতপুৰ গাঁৱৰ বলেন পেগু আৰু তেওঁৰ পৰিয়ালটোৱে নিজৰ প্ৰায় 20 বিঘা বাহবাৰী আৰু অৰণ্য সদৃশ পৰিৱেশত এই বাদুলিসমূহ সুৰক্ষিতভাৱে আশ্ৰয় দি আহিছে প্ৰাকৃতিক পৰিৱেশৰ সৈতে খাপ খুৱাই গঢ় লৈ উঠা বাদুলিসমূহৰ এই আশ্ৰয়স্থলীত বৰ্তমান হাজাৰ হাজাৰ দুষ্প্ৰাপ্য বাদুলিয়ে নিৰাপদে বাস কৰি আহিছে অৱশ্যে বিভিন্ন সময়ত একাংশ দুষ্ট চক্ৰই এই বাদুলিসমূহ ক্ষতিসাধনৰ চেষ্টা চলাই যদিও গাঁৱৰ একাংশ সচেতন ৰাইজ আৰু বলেন পেগুৰ পৰিয়ালটোৰ একান্ত সহযোগিতা আৰু দৃঢ় প্ৰচেষ্টাৰ ফলত বৰ্তমানলৈকে এই বাদুলিসমূহ সুৰক্ষিত হৈ আছে সময়ে সময়ে বাদুলিসমূহৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পোৱাত এই প্ৰাকৃতিক আশ্ৰয়স্থলীৰ পৰিসৰ অধিক প্ৰসাৰিত কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে বলেন পেগু আৰু তেওঁৰ পৰিয়ালে এই দুষ্প্ৰাপ্য বাদুলিসমূহ সুৰক্ষিত নিশ্চিত কৰিবলৈ স্থানীয় প্ৰশাসনৰ সহযোগিতা আৰু আশ্ৰয়স্থলীৰ চাৰিওফালে উপযুক্ত সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰিছে বলেন পেগুৱে উল্লেখযোগ্য যে বলেন পেগুৰ পৰিয়ালে 4 দশকৰ অবিৰত বাদুলি সংৰক্ষণ প্ৰচেষ্টা কেৱল এক সংবাদেই নহয় ই এক অনুপ্ৰেৰণা এই প্ৰচেষ্টাই প্ৰমাণ কৰে যে মানৱ আৰু প্ৰকৃতি সহাৱস্থানৰ পথ এতিয়াও সম্ভৱ এই বাদুলিসমূহৰ সংৰক্ষণে কেৱল বলেন পেগুৰ নিদৰ্শনেই নহয় সমগ্ৰ অসমৰ বাবে এক আদৰ্শ নমস্কাৰ মোৰ নাম বলেন পেগু অমৃতপুৰ জোনাই সাব ডিভিজন ডিস্ট্ৰিক্ট ধেমাজি বাদুলি ঠিক আমি সৰুৰ পৰাই দেখি আহিছোঁ দেউতাৰ দিনৰ পৰাই মানে এই আছে বাদুলি আছে দেউতাই মানে এডোখৰ জংঘল আমাৰ দেউতাৰ লগত যিমানখিনি মাটি আছিলে তাৰ এডোখৰ মানে অংশ মানে চাফা নকৰাকৈ খেতি নকৰাকৈ হৰিণৰ হিচাপত দেউতাই মানে খুব এটা ভৱিষ্যত কিবা ভাবি পেলাই ৰাখিলে তো এইখিনিতে চাৰিওফালে বনানীকৰণ শেষ হৈ কাৰণে গছ গছনি নাই চাৰিওফালে ঠিক তেতিয়াৰ পৰাই মানে বাদুলি ইয়াত থাকিবলৈ আৰম্ভ কৰিলে সিহঁতে খুব মানে নিৰাপত্তা অনুভৱ কৰিলে ছেফটি ফিল কৰিলে তো তেতিয়াৰ পৰা বাৰী আছে তো আমি কেইটাও ভাই ককাই আমি দেউতা মৰি যোৱাৰ পিছতো আমি গছ গছনি ৰুই জংঘলটো অকণমান ভলিউম মানে যিটো আয়তন অলপমান ভৰাই আৰু বেছি তাৰমানে সিহঁতৰ বংশবৃদ্ধি হ'বলৈ ধৰিলে অনুমানিক ঠিক তেনেকৈ হিচাপ কৰাটো সম্ভৱ নহয় তথাপিও অনুমানিক প্ৰায় 20-25 হাজাৰ তেনেকৈ হ'ব একেহাৰে কোৱাটো অলপ কঠিনেই হ'ব ইমান বাদুলি আছে হয় এই বাদুলিখিনিৰ ৰক্ষণাবেক্ষণ নিওঁতে ইয়াত কোনো দুষ্কৃতিকাৰী বা চোৰাং চিকাৰী ইয়াত আহে নেকি আহে নহয় দিনৰ ভাগত বিশেষকৈ যিহেতু বাদুলি আপোনাৰ নিশাচৰ প্ৰাণী ৰাতি সিহঁতে চিকাৰ কৰে দিনত ৰেষ্ট লয় ৰেষ্ট লোৱাৰ সময়ত সিহঁতে চিকাৰী আহে কিছুমান মানুহ আহে এনেকৈ লুকাই আহে আৰু যেতিয়া সিহঁতে মাৰিবলৈ সোমাব জংঘলত সোমাব তেতিয়া সিহঁতে খুব ফুৰি যায় মানে হুলস্থুল হৈ যায় তেতিয়া গম পাওঁ আমি প্ৰটেকশ্যন দিওঁ এইখিনি তাৰপিছত কিছুমান এনে চিকাৰীও আহে ধৰক কিছুমান সভ্যভাৱে আহে যে এনেকৈ লাগে ঔষধ হিচাপে লাগে কিবা ধৰণে তেনেকৈ আহে মানে মাৰিম বুলি সিহঁতে পাৰ্মিশ্যন লয় তো সিহঁতক ধুনীয়াকৈ বুজাই বঢ়াই পঠাওঁ যে এইটো ঔষধটো তেনেকৈ কোনো কথা নাই সিহঁতে এটা বিলুপ্তপ্ৰায় প্ৰজাতি তো সিহঁতক মাৰাটো ইমান এটা কিবা কথা নহয় আমি এনেকৈ ইমান দিন ধৰি প্ৰটেকশ্যন কৰি আহিছোঁ সিহঁতক বুজাই বঢ়াই ধুনীয়াকৈ কৈ পঠিয়াওঁ চৰকাৰী ঘৰৰ পক্ষৰ পৰা কিবা সহায় সুবিধা আপুনি পাইছেনে বনাজলৈকে সহায় সুবিধা তেনেকৈ বিশেষ পোৱা নাই তথাপিও আহিছে কেইবাবাৰো নিউজ কৰিছে আমাৰ ৰিপৰ্ট জোনাই স্থানীয় সাংবাদিকসকলে আহিছে তো বহুতবাৰ ইয়াৰ নিউজ সংগ্ৰহ কৰি গৈছে তেনেকৈ নিউজত প্ৰকাশ হৈছে কিন্তু চৰকাৰী ফালৰ পৰা এতিয়ালৈকে কোনো তেনেধৰণৰ সহায় বিচাৰে নেকি আপুনি সহায় বুলিবলৈ মই প্ৰটেকশ্যনৰ দিশটো অকণমান ক'ব বিচাৰোঁ চৰকাৰক অলপ অনুৰোধ জনাব বিচাৰোঁ যে প্ৰটেকশ্যনৰ ক্ষেত্ৰত যিহেতু দুষ্প্ৰাপ্য বুলি ক'ব লাগিব বাদুলি তো আজি চাৰিওফালে কমি আহিছে বন্যপ্ৰাণী জীৱ জন্তুবিলাক কমি আহিছে এনেহেন স্থলত যে বাদুলি যে ইয়াত নিজে অনুভৱ মানে খুব মানে ছেফটি অনুভৱ কৰি সিহঁতে নিৰাপদ অনুভৱ কৰি আছে গতিকে এইটো কিমান দিনলৈ নিৰাপদ হৈ থাকিব তেনেকৈ এটা কুৱেশ্যন আহি যায় গতিকে তেনে ক্ষেত্ৰত যিহেতু ঘৰত মানুহ নথকা অৱস্থাত হয়তো কোনোবাই মাৰি লৈ যায় আমি গম নাপাওঁগৈ গতিকে তেনে ক্ষেত্ৰত অলপমান নিৰাপত্তাৰ দিশটো অলপমান যদি আমি সংৰক্ষণ কৰাৰ ক্ষেত্ৰত অলপ মানে বেছি সুবিধাজনক হ'ব বুলি ভাবোঁ এই ক্ষেত্ৰত চৰকাৰে যদি ফেন্সিং বা তেনে অলপ বেৰাজাতীয় তেনেকৈ ধৰক ব্যৱস্থা কৰি দিয়ে এইখিনিয়ে চৰকাৰৰ প্ৰতি মোৰ সুবিধা হ'ব কিমান বিঘা মাটি আপুনি এই বাদুলিসকলৰ কাৰণে আপোনালোকে সংৰক্ষণ কৰি ৰাখিছে প্ৰায় 20 বিঘামান মাটি হ'ব সকলোখিনি মাটি ম্যাদী মাটি এই বাদুলি থোৱাৰ কাৰণে আপোনাৰ খেতি বাতি কোনো নাই কৰা একো নাই কৰা জংঘল হৈ থাকিব হয়